ঠাণ্ডা দিন মানে পিঠা পনা খোৱা দিন নহয়নে বাৰু। হাই এভৰিৱান, কি খবৰ আপোনালোকৰ। আজি বনালোঁ ভাপত দিয়া পিঠা গিলাচত। বলক চাওঁ কেনেদৰে বনাইছিলোঁ। এতিয়া যিহেতু ঠাণ্ডা দিন, ঘৰতে জুইতে বহি বহি আৰু পিঠা বনাই খুব ভাল লাগে। পিছে মই জুইত বনোৱা নাছিলোঁ, গেছতে বনালোঁ, অলপ সোনকালে হৈ যায়। আৰু নাৰিকল লাগিব যিহেতু পিঠা বনাইছোঁ। আৰু নাৰিকল এটা খুব চেষ্টা কৰিলোঁ কাটিবৰ কাৰণে, নোৱাৰিলোঁ, বৰ মানে টান আছিলে। লাষ্টত মামী এগৰাকীয়ে কাটি দিলে। বাৰু এইখিনি হৈ গ'ল বাৰু। এতিয়া মই লৈছোঁ চুজি 2 কাপ আৰু আধা কাপ, মানে 2 কাপ লৈছোঁ। আপোনালোকৰ নিজৰ আন্দাজত ল'ব আৰু মানে যিমানখিনি লাগে আপোনালোকক। মই 2 কাপ আৰু আধা লৈছিলোঁ। আৰু লৈছোঁ ইয়াতে চেনি দিছোঁ 2-3 চামুচমান, আৰু অকণমান নিমখ দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি গাখীৰৰ পাউডাৰ দিছোঁ, আধা কাপতকৈ অকণমান কমেই দিছোঁ। আৰু তাৰপাছত গাখীৰ দি এইখিনি ভালদৰে মিক্স কৰিম। আপোনালোকে যদি গাখীৰ নিদি পানী দিবও পাৰে, কোনো কথা নাই, কিন্তু গাখীৰ দিলে আৰু অকণমান বেছি সোৱাদ হয়। আৰু চুজিখিনি গাখীৰ বেছি দিলেও একো টেনশ্যন ল'বলগীয়া নাই, যিহেতু চুজিখিনি অলপ ফুলি যায়, গাখীৰখিনি শুহি ল'ব এনেও। মই 3 কাপমান গাখীৰ দিছিলোঁ, তাৰপাছত মই অকণমান পানীও দিলোঁ। আৰু ভালদৰে এইখিনি মিলাই পিনে চাব, নিজৰ আন্দাজ এটাত হৈয়ে যাব। আৰু এইখিনি আধা ঘণ্টামানৰ কাৰণে ৰেষ্টত থৈ দিব। তাৰপাছত নেক্সট ষ্টেপটো কৰিব লাগিব। যিহেতু মই নাৰিকল কাটিলোঁ, দেখুৱাইছিলোঁৱেই। আৰু এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে ঢাকনখন মাৰি থৈ দিম। আৰু এইফালে লৈছোঁ মই নাৰিকলখিনি মই মিক্সিত মাৰি ল'লোঁ এনেদৰে, আপোনালোকেও মিক্সিত মাৰি ল'ব। আৰু লগতে লৈছিলোঁ গুড়, আৰু যদি গুড় নাথাকে আপোনালোকে চেনি দিও বনাব পাৰে, কোনো কথা নাই। আৰু এইফালে মই কেৰাহী এখন পাতি দিছোঁ, আৰু ইয়াতে দি দিছোঁ গুড়খিনি আৰু লগতে নাৰিকলখিনি। এতিয়া এইখিনি অকণমান মিক্স কৰি ল'ম, যিহেতু গুড় আৰু মানে নাৰিকলখিনি অকণমান মিলোঁতে সময় লাগিব। আৰু সেইখিনি সময়তে টাইমটো মিলি যাব, যিহেতু চুজিখিনিও আধা ঘণ্টামানৰ কাৰণে ৰেষ্টত থৈছিলোঁৱে। আৰু এইফালে এইখিনি মই ভালদৰে এইখিনি মিক্স কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব। আৰু মোৰ ৰেচিপিবিলাক চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব কিন্তু একেবাৰে নাপাহৰিব। এনেদৰে ধুনীয়া ধুনীয়া ৰেচিপি মই ডেইলি আনিব চেষ্টা কৰি আছোঁ, আৰু মাজে মাজে কেতিয়াবা অনা নহয় আৰু ৰেচিপি। বাৰু এইখিনি দেখিছেনে এনেদৰে হৈছে। যেতিয়া কেৰাহীখনৰ পৰা অলপ এৰি যোৱা নিচিনা হ'ব, তেতিয়া এইখিনি হৈ যাব আৰু কৰিব নালাগে, মানে ভাজিব নালাগে এনেদৰে। তাৰপৰা কেৰাহীখন মই নমাই ল'লোঁ। অকণমান ঠাণ্ডা হোৱাৰ পাছতে মই এনেদৰে অকণমান বল টাইপ বনাই ল'ব বা দীঘলীয়াকৈ বনাই ল'ব। যিহেতু মই গিলাচত বনাম কৈছোঁ, সেইটো কাৰণে অকণমান দীঘলীয়া শ্বেপ এটাত বনাই লৈছিলোঁ, তেতিয়া সুবিধা হয়। আৰু এইফালে চুজিখিনিতে মই আধা চামুচমান বেকিং দিছোঁ, যিহেতু অকণমান ফুলিলে ভাল হয়। আৰু এইফালে এতিয়া মই গিলাচ 2টা লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইডলি ষ্টেণ্ডতো বনাব পাৰে, সেইটোত সৰু সৰুকৈ বনাব পাৰিব। আৰু যদি ইচ্ছা কৰে বাতিটো বনাব পাৰিব। মই আজি গিলাচত বনাইছিলোঁ। গিলাচত অকণমান তেল সানি ল'ব। আৰু এইফালে এনেদৰে মই চুজিখিনি দিছোঁ আৰু অকণমান গুড় দিছোঁ, এনেদৰে মিলাই মিলাই দিছোঁ। আৰু তেতিয়া দেখিবলৈ খুব ধুনীয়া হয়। যেতিয়া মানে পিঠাটো কাটি দিম, তেতিয়া বগা আৰু গুড়ৰ কালাৰটো মাজতে যেতিয়া থাকিব, বৰ ধুনীয়া লাগে। আৰু এইফালে এনেদৰে মই কৰিছোঁ। প্ৰথমে মই এটা গিলাচটো পানীত বহাই চালোঁ, আৰু এনেদৰে চচপেন এটাত পানী দি দিছোঁ, আৰু লগতে গিলাচটো দি ঢাকনখন মাৰি দিছোঁ। 15-20 মিনিটমান লাগে, বৰ বেছি সময় নালাগে। আৰু এইফালে টুথপিক এডালে খুচি চাইছিলোঁ সিজিলে নে, সিজি গৈছিলে। আৰু আপোনালোকে 20 মিনিটমান থ'ব। মোৰ এই প্ৰথমটো অকণমান কমকৈ সিজিছিলে, সেই গতিকে মই পাছৰকেইটা মোৰ ভালকৈ হৈছে, আৰু অকণমান দেৰিলৈকে ৰাখিছিলোঁ। আৰু এইফালে চাওক, গিলাচটোৰ পৰা চাৰিওফালে মানে অকণমান হেৰি কৰি পিনে ৰ'ল কৰি কাটি পিনে, আৰু এয়া কিমান ধুনীয়াকৈ ওলাই গৈছে গিলাচৰ শ্বেপত। আৰু নিজৰ মানে ধুনীয়াকৈ চাইজত কাটি দিব। আৰু বাকীকেইটাও মোৰ হৈ গ'ল। অকণমান সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিব। তাৰপাছতে মোৰ অকণমান মানে নাৰিকল আৰু গুড় বাচি গৈছিলে, এইখিনি তাৰে মই লাডু কেইটামান বনাই দিলোঁ। লগতে লাডুও হৈ গ'ল, খাবলৈ খুব টেষ্টি লাগিছিলে। এনেদৰেও আপোনালোকেও যদি বাচি যায় লাডু বনাই দিব পাৰে। আৰু এইফালে গিলাচৰ পৰা মই এনেকৈ উলিয়াই লৈছোঁ ঠাণ্ডা হোৱাৰ পাছত, আৰু এতিয়া কাটি দিছোঁ, আৰু হৈ গ'ল একদম ভাপত দিয়া পিঠা। খাবলৈ খুব সোৱাদ, এবাৰ এনেদৰে ট্ৰাই কৰি চাব। আৰু ৰেচিপিটো ক'ৰ পৰা চাই আছে কমেণ্টত জনাব। আজিৰ ৰেচিপিটোক চাই কেনেকুৱা পালে সেইটো কিন্তু জনাব। ধুনীয়া ধুনীয়া ৰেচিপি মই এনেদৰে আনি আছোঁ ডেইলি। বাৰু আজিলৈ আহিছোঁ, নেক্সট আকৌ ধুনীয়া ধুনীয়া ৰেচিপিত লগ পাই থাকিম। খাবলৈ খুব টেষ্টি হৈছিলে, আৰু এনেদৰে এবাৰ বনাই চাব। আৰু এইফালে দেখিছেনে মোৰ নাৰিকলৰ লাড্ডু ৰেডি হৈ গ'ল, আৰু এইফালে এইখিনি হৈ গ'ল। বাৰু গাইছ, আজিলৈ আহিছোঁ, নেক্সট আকৌ ধুনীয়া ধুনীয়া ৰেচিপিত মই লগ পাই থাকিম। ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু এনেদৰে এবাৰ বনাই খাই চাব কিন্তু দেই।